3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আগৰ দৰে টকা পোৱা আৰম্ভ কৰিব, কিন্তু লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী এইবাৰ এই টকাৰ পৰা বঞ্চিত হ'ব, কিয়নো বহুতৰ নাম কিন্তু ইতিমধ্যে ৰিজেক্ট কৰা হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ লিষ্টৰ পৰা। আপোনাৰ নামটো এই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ লিষ্টত আছে নে নাই কেনেকৈ জানিব বা আপোনাৰ নামটো কেনেকৈ চেক কৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে পেজটো ফলো কৰি ভিডিঅ'টো শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব, যাতে তেওঁলোকেও জানিব পাৰে যে তেওঁলোকৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী লিষ্টৰ পৰা নাম কৰ্তন হৈছে নেকি বা তেওঁলোকৰ নামটো সিলেক্ট হৈ আছে নে ৰিজেক্ট হৈ গৈছে কেনেকৈ জানিব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। সব ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এইখন হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ ৰিজেক্ট লিষ্ট, আৰু যিসকলৰ ব্যক্তি সিলেক্ট হৈছে ইয়াতে স্পষ্টভাৱে উল্লেখ কৰা আছে, আৰু এই লিষ্টখন পোনপ্ৰথমতে মই দেখুৱাই দি আছো আৰু ভিডিঅ'ৰ শেষত মই জনাই দি আছো এই লিষ্টখন আপুনি আপোনাৰ মোবাইল ফোনৰ সহায়ত কেনেকৈ ডাউনলোড কৰিব বা আপোনাৰ নামটো কেনেকৈ বিচাৰি উলিয়াব মই ভিডিঅ'ৰ শেষত জনাই দি আছো। পোনপ্ৰথমতে মই দেখুৱাই দি আছো এই লিষ্টখনত কি কি উল্লেখ কৰা আছে। ইয়াতে 1 নম্বৰত দেখিব পাইছে সিৰিয়াল নাম্বাৰ হিচাপত বহুত ডাঙৰ কিন্তু এইটো লিষ্ট হয়, আৰু ইয়াতে দেখিব পাইছে বেনিফিচিয়াৰী নেম, তাৰ পিছতে সিলেক্টেড নেম, যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ লিষ্টত সিলেক্ট হৈছে অৰ্থাৎ আগষ্ট মাহত এই টকা লাভ কৰিব তেওঁলোকৰ নাম কিন্তু ইয়াতে উল্লেখ কৰা আছে, আৰু গোটেই কেইটা ডিস্ট্ৰিক্টৰে কিন্তু এই লিষ্টখন অৰ্থাৎ এই পিডিএফত গোটেই কেইটা ডিস্ট্ৰিক্টৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ নামেই কিন্তু ইয়াতে আছে, আৰু আপুনি ইয়াৰ পৰা বিচাৰি উলিয়াব লাগিব আপোনাৰ নামটো সিলেক্ট হৈছে নে ৰিজেক্ট হৈছে ইয়াতে আপুনি বিচাৰি উলিয়াব লাগিব। তাৰ পিছতে ইয়াতে দেখিব পাইছে এপ্লিকেশন আইডি যেটো দেখিব পাইছে সেইটো দেখিব পাৰিব, ৰেশন কাৰ্ড নাম্বাৰ যেটো আছে আপোনাৰ সেইটো ইয়াতে শো কৰা হৈছে অৰ্থাৎ ইয়াতে আপোনাৰ ৰেশন কাৰ্ড নাম্বাৰটো থাকিব। তাৰ পিছতে ইয়াতে দেখিব পাইছে এলআইসি নেম, আপোনাৰ যেটো সমষ্টিৰ নাম আছে ইয়াতে উল্লেখ কৰা আছে, আৰু প্ৰত্যেকটো সমষ্টিৰে কিন্তু নাম ইয়াতে উল্লেখ কৰা আছে। তাৰ পিছতে ইয়াতে দেখিব পাৰিব ব্লক নেম, আপোনাৰ যেটো ব্লক আছে সেইটো নাম কিন্তু ইয়াতে উল্লেখ থাকিব। তাৰ পিছতে গাঁও পঞ্চায়ত নেম, আপোনাৰ যেটো পঞ্চায়ত নেম আছে সেইটোও কিন্তু ইয়াতে উল্লেখ থাকিব। তাৰ পিছতে আপোনাৰ যদি টাউনত বসবাস কৰি আছে তেনেহলে ভিসিডিসি নেম যেটো আছে সেইটো আপুনি ইয়াতে দেখা পাব। তাৰ পিছতে ইয়াতে দেখিব পাৰিব ফ্যামিলি মেম্বাৰ্স নেম, তাৰ পিছতে বেংক একাউন্ট নাম্বাৰ যেটো আছে আপোনাৰ সেইটো ইয়াতে শো কৰিব, আধাৰ কাৰ্ড নাম্বাৰ যেটো আছে আপোনাৰ সেইটো ইয়াতে শো কৰিব, এপ্লিকেন্ট মোবাইল নাম্বাৰ যেটো আছে আপুনি যেটো মোবাইল নাম্বাৰ দিছিলে অৰুণোদয় আঁচনিত যেতিয়া আপুনি এপ্লাই কৰিছিল অফলাইনৰ জৰিয়তে হোক বা অনলাইনৰ জৰিয়তে হোক, যেতিয়া আপুনি এটা মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ইয়াতে কিন্তু শো কৰিব। তাৰ পিছতে দেখিব পাৰিছে ডিসেবিলিটি, যদি আপুনি বিকলাঙ্গ হয় তেনে ক্ষেত্ৰত কিন্তু ইয়াতে ইয়েস বুলি থাকিব, আৰু যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰিছিল যদি আপুনি দিব্যাংগ হয় বা বিকলাঙ্গ হয় তেনে ক্ষেত্ৰত আপুনি যদি ইয়েসত ক্লিক কৰিছিল ইয়েস বুলি থাকিব, আৰু যদি নো অপচনত ক্লিক কৰিছিল তেনে ক্ষেত্ৰত ইয়াতে নো বুলিয়েই থাকিব। ইয়াতে কেনেকৈ জানিব যে আপোনাৰ নামটো সিলেক্ট হৈছে নে ৰিজেক্ট হৈ গৈছে, ইয়াতে দেখিব পাৰিছে বেনিফিচিয়াৰী নেম যিখিনি আছে সেইখিনি কিন্তু ৰিজেক্ট কৰা হৈছে, আৰু সিলেক্ট নেম যেটো আছে সেই ইয়াতে আপোনাৰ বিচাৰি উলিয়াব লাগিব, আৰু এই সিলেক্ট নেমত কিন্তু যিসকলে এবাৰ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব অৰ্থাৎ আগষ্ট মাহৰ যি 3 তাৰিখে আপুনি অৰুণোদয় আঁচনিৰ টকা পাবলৈ গৈ আছে এই সিলেক্টেড নামত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এবাৰ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব, আৰু যদি আপুনি বেনিফিচিয়াৰী নেমত আপোনাৰ নামটো থাকে তেনে ক্ষেত্ৰত বুজি ল'ব যে আপোনাৰ নামটো ৰিজেক্ট কৰা হৈছে। এতিয়া কথাটো হ'ল এই সিলেক্টেড নেমত থাকিলেই কিন্তু আপুনি এই টকাটো লাভ নকৰিব, আপুনি আগষ্ট মাহৰ আগতে কিছুমান কাম সম্পন্ন কৰিব লাগিব, তেতিয়াহে এইবাৰ আপুনি অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। কি কাম কৰিব লাগিব সেইটো দেখুৱাই দি আছো, আৰু মই ভিডিঅ'ৰ শেষত জনাই দি আছো যে কেনেকৈ আপুনি এই পিডিএফটো ডাউনলোড কৰিব, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এই 5টা নিয়ম মানিলেহে আপুনি লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনিৰ টকা। 1 নম্বৰত কোৱা হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক, 2 নম্বৰত কোৱা হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব, 3 নম্বৰত কোৱা হৈছে বেংক একাউণ্টৰ ডিবিটি সিস্টেমটো আপুনি অন কৰি দিব লাগিব, 4 নম্বৰত কোৱা হৈছে পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিত থাকিব নালাগিব, আৰু 5 নম্বৰত কোৱা হৈছে সকলো নথিপত্ৰ সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। এই 5টা নিয়ম কিন্তু প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মানি ল'ব লাগিব, অৰ্থাৎ আগষ্ট মাহৰ আগতে কিন্তু আপুনি এইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব, অন্যথা কিন্তু আপোনাৰ সিলেক্টেড লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে সেই লিষ্টত নাম থাকিলেও কিন্তু আপুনি এই 5টা কাম সম্পূৰ্ণ নকৰিলে কিন্তু আপুনি আগষ্ট মাহত টকা লাভ নকৰিব। আৰু এতিয়া মূল কথাটো হ'ল যে এই লিষ্টখন আপুনি ক'ত বা কেনেকৈ ডাউনলোড কৰিব বা কেনেকৈ আপোনাৰ নামটো চেক কৰিব, আপুনি কিন্তু আপোনাৰ ওয়ার্ড মেম্বাৰ যিজন আছে তাৰ হাততো এই লিষ্টখন পাই যাব। যদি আপুনি অনলাইনৰ জৰিয়তে এই পিডিএফখন বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ ডিস্ট্ৰিক্টৰ নাম আৰু আপোনাৰ গাঁৱৰ নামটো কমেন্ট বক্সত জনাব, পৰৱৰ্তী সময়ত আপোনাক এটা ভিডিঅ' আকাৰত মই সেই পিডিএফটো প্ৰভাইড কৰি দিম। সো এতিয়া যদি আপোনালোকক সেই পিডিএফটো ডাউনলোড কৰাৰ প্ৰসেসটো দেখুৱাই দিওঁ তেনেহলে ভিডিঅ'টো আৰু বহুত দীঘলীয়া হৈ যাব। সো আপুনি কমেন্ট বক্সত জনাব আপোনাৰ গাঁৱৰ নাম আৰু ডিস্ট্ৰিক্টৰ নামটো আপুনি কমেন্ট বক্সত জনাব, পৰৱৰ্তী সময়ত আপোনাক পিডিএফ আকাৰত আপোনাৰ যি লিষ্ট আছে আপোনাৰ নামটো মই চেক কৰি দেখুৱাই দিম। সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।